এই ধৰণে যদি 3 গুণৰ পৰা 7 গুণলৈকে চিকিৎসা ব্যয় বৃদ্ধি কৰে অসমৰ দুখীয়া শ্ৰেণীৰ মানুহে কি ধৰণেৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা লাভ কৰিব পাৰিব বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰি থকা মানুহ খেতিয়ক দিন হাজিৰা কৰি থকা মানুহ তেওঁলোকৰ মাহিলী উপাৰ্জন দুগুণ 3 গুণ 7 গুণ পৰ্যন্ত বৃদ্ধি পাইছে নেকি যদি নাই পোৱা দুগুণ 3 গুণ 7 গুণ পৰ্যন্ত চিকিৎসা মাচুল কি যুক্তিত বৃদ্ধি কৰিছে যিটো পৰিয়াল মাহে 1250 টকা পাবৰ কাৰণে চৰকাৰৰ মুখলৈ চাই থাকিব লগা হৈছে সেই পৰিয়ালটোত যদি কোনোবাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগী থাকে তেওঁলোকে 1500 টকাৰ পৰা 4000 টকা হোৱা আইসিইউৰ খৰচ কি ধৰণে বহন কৰিব পাৰিব ৰোগীৰ মূৰত মাধমাৰ খুধাই কোনো ধৰণৰ পাইলট প্ৰজেক্ট কৰিবলৈ দৰকাৰ নাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে চিকিৎসা ব্যয় বৃদ্ধিৰ কাৰণে যি হঠকাৰী অমানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছো কালিৰে পৰা সংবাদ মাধ্যমত এই মাচুল বৃদ্ধিৰ তালিকা প্ৰকাশ হোৱাৰ পিছত যিসকল ৰোগী তাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ মাজত তেওঁলোকৰ অভিভাৱকসকলৰ মাজত ভুৱা দুৱাৰ সৃষ্টি হৈছে সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহে বহন কৰিব পৰা ধৰণৰ এই ব্যয় হৈ থকা নাই পূৰ্বে যিখন জেনেৰেল বেড 200 টকাত লাভ কৰিছিলে এতিয়া সেইখনৰ দাম 1500 টকালৈকে বৃদ্ধি কৰা হৈছে অৰ্থাৎ 7 গুণতকৈ বেছি বৃদ্ধি পাইছে পূৰ্বে শেয়াৰিং কেবিন এটা 2000 টকাত পাইছিলে এতিয়া 3000 টকা পূৰ্বে সিঙ্গল কেবিন এটা 3000 টকাত পাইছিলে এতিয়া প্ৰায় 4500 টকা আইসিইউৰ খৰচ প্ৰতিদিনে 1500 টকাৰ পৰা 4000 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে এতিয়া ৰোগী এগৰাকীক ভৰ্তি কৰাৰ লগে লগে 10000 টকা আগধন দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে তেজ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে কেমোথেৰাপিৰ ক্ষেত্ৰত যেটো কৰ্কট ৰোগীৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এটা নিৰ্দিষ্ট সংখ্যা পাৰ হৈ যোৱাৰ পিছত তাতো এক বৃহৎ পৰিমাণৰ মাচুল সংলগ্ন কৰি দিছে আগতে নামভৰ্তিৰ কাৰণে পঞ্জীয়ন মাচুল আছিল মাত্ৰ 100 টকা তাত এতিয়া চিকিৎসকৰ এটা মাচুল সংলগ্ন কৰি সেই নামভৰ্তিৰ মাচুল 360 টকালৈকে বৃদ্ধি কৰিছে অৰ্থাৎ 3 গুণতকৈ বৃদ্ধি পাইছে এই ধৰণে যদি 3 গুণৰ পৰা 7 গুণলৈকে চিকিৎসা ব্যয় বৃদ্ধি কৰে অসমৰ দুখীয়া শ্ৰেণীৰ মানুহে কি ধৰণেৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বুনিয়াদী প্ৰশ্নৰ উত্তৰ দিয়ক এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান স্থাপনৰ লক্ষ্য কি আছিল দুখীয়া মানুহে যাতে ভাল চিকিৎসা কম খৰচত পায় হেতু লক্ষ্য আছিল নে কেৱল আন্তঃগাঁথনিটো চাই টকাৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি যাতে দুখীয়া মানুহ তিল তিলকৈ মৃত্যুৰ মুখলৈ যায় হেতু লক্ষ্য আছিল নিশ্চিতভাৱে দ্বিতীয় লক্ষ্যটো নাছিল গতিকে এই ধৰণে কি যুক্তিত তেওঁলোকে মূল্য বৃদ্ধি কৰিছে অসমত চৰকাৰী চাকৰিয়াল ক্ষুদ্ৰ ব্যৱসায়ী বা বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰি থকা মানুহ খেতিয়ক দিন হাজিৰা কৰি থকা মানুহ তেওঁলোকৰ মাহিলী উপাৰ্জন দুগুণ 3 গুণ 7 গুণ পৰ্যন্ত বৃদ্ধি পাইছে নেকি যদি নাই পোৱা দুগুণ 3 গুণ 7 গুণ পৰ্যন্ত চিকিৎসা মাচুল কি যুক্তিত বৃদ্ধি কৰিছে আৰু আমি বিশ্বাস নকৰো যে এই কথাটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ অগোচৰে হৈছে তেওঁ কি কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিয় এই ধৰণে দুখীয়া জনতাৰ মূৰত মাধমাৰ খুধাইছে সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব আমি বুজি পাওঁ যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি সৃষ্টি কৰিব লাগে তাৰ কাৰণে ঋণ লৈ তেওঁলোকে চৰকাৰ চলাই আছে কিন্তু তেওঁলোকে ভাবক যে যেটো পৰিয়াল মাহে 1250 টকা পাবৰ কাৰণে চৰকাৰৰ মুখলৈ চাই থাকিব লগা হৈছে সেই পৰিয়ালটোত যদি কোনোবাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগী থাকে তেওঁলোকে 1500 টকাৰ পৰা 4000 টকা হোৱা আইসিইউৰ খৰচ কি ধৰণে বহন কৰিব পাৰিব 200 টকাৰ পৰা 1500 টকালৈকে বৃদ্ধি পোৱা জেনেৰেল বেডখনৰ খৰচ কি ধৰণে তেওঁলোকে বহন কৰিব পাৰিব সেই প্ৰশ্নসমূহৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব আৰু কোনো কাৰণত এই কথা মানি লব নোৱাৰি এই ধৰণৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব কালি দেখিছো তেওঁলোকৰ কৰ্তৃপক্ষৰ কোনোবা এগৰাকীয়ে সংবাদ মাধ্যম সম্বোধন কৰি কৈছে যে পাইলট প্ৰজেক্ট হিচাপে তেওঁলোকে এইটো ব্যৱস্থা কৰি চাইছে অত্যন্ত দুৰ্ভাগ্যজনক কথা পাইলট প্ৰজেক্ট যদি কৰিবই মন আছে তেতিয়াহলে মাচুল হ্ৰাস কৰি তেওঁলোকে পাইলট প্ৰজেক্ট কৰি চাওক তেওঁলোকে চাওক যে দৰবৰ মাচুল হ্ৰাস কৰি চিকিৎসাৰ পৰীক্ষাসমূহৰ মাচুল হ্ৰাস কৰি ভালদৰে চিকিৎসালয়খন চলিব পাৰে নে নোৱাৰে তাৰ ওপৰত পাইলট প্ৰজেক্ট হ'ব লাগিছিল এই ধৰণেৰে দুখীয়া শ্ৰেণীৰ সাধাৰণ মানুহৰ মূৰত ৰোগীৰ মূৰত মাধমাৰ খুধাই কোনো ধৰণৰ পাইলট প্ৰজেক্ট কৰিবলৈ দৰকাৰ নাই কল্যাণকামী ৰাষ্ট্ৰ এখনত চিকিৎসাৰ খৰচ এই ধৰণেৰে বৃদ্ধি কৰাটো হঠকাৰী সিদ্ধান্ত অমানৱীয় সিদ্ধান্ত কোনো কাৰণত মানি লব নোৱাৰি আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছো মুখ্যমন্ত্ৰী গৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছো